আমি কিয় সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যেহেতু মানৱ উচ্চাৰ হৈছিল অসমবাসী উচ্চাৰ হৈছিল সেই সময়ত ডেমেজ কন্ট্ৰোলৰ কাৰণে বহু ব্যৱস্থা গ্ৰহণ কৰা হ'ল কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত তেওঁ কিয় আমি নজৰ নাৰাখিলো নজৰ বন্ধ কিয় কৰা নহল বা তেখেতক এই পৰিস্থিতিৰ সৈতে যেহেতু তেখেত সংপৃক্ত হৈ আছে সেই সময়ত হাউস এৰেষ্ট যিয়ে নহওক এই ব্যৱস্থাবোৰ আছেতো আমাৰ আইনৰ আওতাত এই ব্যৱস্থাখিনি কিয় আমি নকৰিম মই আপোনালোকক জনোৱা সদায় দৰ্শক যে ছিংগাপুৰত গোচৰটো ৰুজু হৈছে নে হোৱা নাই এই সন্দৰ্ভত আমি ভাৰত চৰকাৰৰ যিগৰাকী ছিংগাপুৰৰ উচ্চায়ুক্ত তেখেতৰ লগতে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আমি সুধিছো যে এই গোচৰৰ সৈতে যিসকল লোকৰ নাম জড়িত আছিল তেওঁলোকক সোধা পোছা কৰা হৈছিল বা গোচৰটোৰ ষ্টেটাছ আজিৰ তাৰিখত তেওঁলোকৰ ফোনসমূহ জব্দ কৰা হ'ল নেকি আমি এইখিনি প্ৰশ্ন কৰিছো আৰু তেওঁলোকে যাতে ততাতৈয়াকৈ যিমান দূৰ সম্ভৱ এটা দায়বদ্ধ সংবাদ মাধ্যম হিচাপে আমি যিহেতু তেওঁলোকৰ প্ৰতি আহ্বান জনাই চিঠিখন লিখিছো ভাৰত চৰকাৰৰ উচ্চায়ুক্ত ছিংগাপুৰত যি আছে তেওঁলোক